আৰু আমি জনাই গৈছো যে বাগজানৰ যি সকলো ক্ষতিগ্ৰস্ত হৈছে তেওঁলোকক ৩০,০০০ কৈ টকা প্ৰদান কৰা হ'ব বুলি ইতিমধ্যে ঘোষণা কৰা হৈছে। কালি মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী ঘটনাস্থলীত উপস্থিত হয়, ঘটনাস্থলীৰ যি পৰিস্থিতি তাৰ বুজ লয় আৰু বাগজানৰ অগ্নিকাণ্ডত কৰুণ মৃত্যুক আঁকোৱালি লোৱা দুৰ্লভ গগৈ আৰু টিখেশ্বৰ গোহাঁইৰ পৰিয়ালক সাহায্য প্ৰদানৰ কথাও ঘোষণা কৰে। অইলৰ নিহত ২গৰাকী কৰ্মচাৰী চাকৰি ৰেংক অনুসৰি ১ কোটি আৰু ৬০ লাখ টকাৰ চেক প্ৰদান কৰিব চৰকাৰে। লগতে দুয়োটা পৰিয়ালক পেঞ্চন প্ৰদানৰ ঘোষণাও কৰিছে চৰকাৰে। নিহত কৰ্মচাৰী দুগৰাকীৰ নামত সাহসিকতা বঁটা প্ৰদান আৰু পৰিয়ালৰ সদস্যক চাকৰি প্ৰদানৰ প্ৰতিশ্ৰুতি দিয়ে চৰকাৰে। মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ পিছতে বাগজানত উপস্থিত হৈ এই ঘোষণা কৰে মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী। ইপিনে তিনিচুকীয়া ডিজিপি SP DC আৰু অইলৰ CMDৰ সৈতে বৈঠকত মিলিত হয় মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী। মন্ত্ৰী বিধায়ক তথা আৰক্ষী প্ৰশাসন আৰু অইলৰ অধ্যক্ষৰ লগতে বৈঠকত উপস্থিত থাকে ছিংগাপুৰৰ বিশেষজ্ঞৰ দল। বৈঠকৰ পিছতে বিশেষজ্ঞই জনোৱা অনুসৰি জুই নিৰ্বাপনৰ বাবে প্ৰায় ২১ দিন সময় লাগিব বুলি বাগজানবাসীক অৱগত কৰে মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী। যদি অইল ইণ্ডিয়াক কাম কৰিবলৈ দিয়ে তেতিয়াহ'লে ২১ দিনৰ ভিতৰত এই জুইটো নুমাই যাব পাৰে। ২১ দিন মিনিমাম সময় লাগিব, কাৰণ তাত মাটি কাটি ইয়াৰ পৰা এতিয়া পানী ইয়াৰ পৰা আনিব লাগিব, আকৌ পানী আনি আকৌ পানী দিব লাগিব, মাটি দিব লাগিব। তাৰপিছত তেওঁলোকে এটা টেকন'লজি আছে, সেই টেকন'লজিটোৰ জৰিয়তে এই জুইটো নুমাব পাৰিব। আৰু আমাৰ এই অঞ্চলৰ ৰাইজৰ যিখিনি ক্ষয় ক্ষতি হৈছে তাৰ সম্পূৰ্ণ ক্ষতিপূৰণ কেন্দ্ৰীয় চৰকাৰ আৰু অসম চৰকাৰে আমি নিশ্চয় বহন কৰিম। এই কথাখিনি আজি মুখ্যমন্ত্ৰী ডাঙৰীয়াই প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ লগত কথা পতাৰ পিছত এই কথাখিনি মোক তিনিচুকীয়া চাৰ্কিট হাউচত জনাইছে। আৰু লগতে আজি অইল ইণ্ডিয়াই তেওঁলোকৰ যিজন উচ্চপদস্থ অলপ বিষয়া আছিল, গতিকে তেওঁ ১ কোটি টকাৰ আজি তেওঁক এটা কম্পেনচেশ্যন দিব আৰু তাত তেওঁৰ তলৰ যিজন বিষয়া আছিল তেওঁক ৬০ লাখ টকা কম্পেনচেশ্যন দিব। আৰু তাৰ উপৰিও তেওঁলোকৰ পৰিয়ালে পেঞ্চন সম্পূৰ্ণৰূপে পেঞ্চন পাব। আৰু তৃতীয় কথাটো হ'ল যে আগন্তুক দিনত যদি তেওঁলোকৰ চাকৰি অইল ইণ্ডিয়াত যি চাকৰি ওলাব সেই পৰিয়াল দুটাক চাকৰিত অগ্ৰাধিকাৰ দিয়া হ'ব। আৰু তাৰ উপৰিও তেওঁলোকক ব্ৰেভেৰী ৱাৰ্ড বীৰত্বৰ বঁটা তেওঁলোকক প্ৰদান কৰিব। আৰু বাগজানত ক্ষতিগ্ৰস্ত হৈছে প্ৰায় ৭,০০০ লোক। তেলখাটৰ অগ্নিকাণ্ডৰ ফলত মৰিছে গছ-গছনি, জুই তাপত মৰহিবলৈ ধৰিছে চাহ বাগিচা, তামোলৰ বাৰী। কাৰণ আমি সেই সন্দৰ্ভত জনাই গৈছো, আমি দেখুৱাই গৈছো এয়া তামোলৰ বাৰী, যিসমূহ ওচৰ পাজৰত তামোলৰ বাৰী আছে, নিজৰ চাহ বাগিচা আছে, সকলোবোৰ এনেধৰণে এতিয়া জহি খহি গৈছে, পুৰিছে। আৰু আমি পূৰ্বতেই জনাইছিলো, যিদিনাখন ঘটনা সংঘটিত হৈছিলে আমি দেখুৱাইছিলো যে কেনেধৰণে তেলৰ চামনি পৰিছে, জুই অহৰহ এনেধৰণে নিৰ্গত হৈ আছে, জুই জ্বলিয়ে আছে। গতিকে জুই নুমুৱাবৰ বাবে ইতিমধ্যে জনোৱা হৈছে যে ২১ দিনতকৈ অধিক সময় লাগিব পাৰে। আৰু এই সময়ছোৱাত কেনেধৰণে ক্ষতিগ্ৰস্ত হৈছে এই সকলো লোক আমি সেই দৃশ্যসমূহ দেখুৱাই গৈছো। পোহনীয়া জীৱ জন্তু আছে আৰু লগতে যিসমূহ তামোলৰ বাৰী আছে, তামোলৰ বাৰীসমূহো জ্বলি গৈছে, মৰহি গৈছে, গছ বন মৰহি গৈছে। আৰু তেলৰ যিহেতু চামনি পৰিছে, গতিকে এতিয়া সংকট নামি আহিছে পোহনীয়া জীৱ জন্তুৰ বাবেও। ঘৰত গৰু আছে, ছাগলী আছে, গতিকে তাৰ গৰু ছাগলীৰ প্ৰতিও যেন সংকট নামি আহিছে। আমি পূৰ্বতে কৈছো যে ডিব্ৰু-চৈখোৱালৈ ভাবুকি, গতিকে ঠিক তেনেধৰণে দেখিবলৈ পোৱা গৈছে এতিয়া প্ৰকৃতি ধ্বংস হ'বলৈ আৰম্ভ কৰিছে সমগ্ৰ অঞ্চলটোতে বা চাৰিওফালৰ যিটো অঞ্চল, নিজৰ যিসমূহ খেতি মাটি আছে সেয়াও ইতিমধ্যে ধ্বংস হৈছে। প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপূৰ এই স্থান ডুমডুমা বা বাগজান হওক, তিনিচুকীয়াৰ বিভিন্ন অঞ্চল, গতিকে উজনি অসমৰ এইসমূহ ঠাই। গতিকে তেনেধৰণৰ এই ঘটনাৰ পাছতে এতিয়া দেখিবলৈ পোৱা গৈছে গছ-গছনিসমূহ জ্বলি গৈছে, মৰহি গৈছে, তেলৰ চামনি দেখিবলৈ পোৱা গৈছে। যথেষ্ট সংকট নামি আহিছে, জুইৰ তাপ এতিয়াও এনেধৰণে অব্যাহত আছে। গতিকে আজিৰ দিনটোত যদি এইখিনি ক্ষতি হৈছে, অনাগত দিনত আৰু বহুখিনি ক্ষতি হোৱাৰো সম্ভাৱনা আছে। আমাৰ যি বাগান আছিলে সেই বাগানবোৰ আজি বিনষ্ট হৈ গৈছে। আমাৰ চাহপাত আছে সেইবোৰো বিনষ্ট হৈ গৈছে, তামোলো মৰি গৈছে। মই ক'বলৈ বুকুৰ ধক-ধক হৈ গৈছে। আজি ১৫টা দিন হ'ল, 15টা দিনতো আমাৰ একো পৰিকল্পনা হাতত নোলোৱা নাই। তাৰোপৰি আমি ঘৰ বাৰী এৰি শিবিৰত থাকিবলগীয়া হৈছে। দিনত মই এপাক ঘৰখন চাবলৈ আহোঁ, আজি ঘৰখন চাই মোৰ
ঘৰখন চাই এনেকুৱা বেয়া লাগে আৰু ঘৰৰ ভিতৰত আমি থাকিব পৰা নাই যি কঁপনি হৈছে সেই কঁপনিয়ে কিন্তু আমি সেইখন ঘৰ ভৱিষ্যত আশা কৰিব নোৱাৰোঁ ইমান কষ্ট আমি এইখিনি বাগান পাতিলোঁ মানুহজনে অশেষ কষ্ট কৰে দিনে ৰাতিয়ে তেওঁ অকল খেতিতে লাগি থাকে আজি এই বাগানখনৰ এই তামোল বাৰীৰ ওপৰত আমি নিৰ্ভৰ কৰি আজি খেতিৰ ওপৰত নিৰ্ভৰ কৰি আমি ল'ৰা ছোৱালী পঢ়াওঁ ঘৰ গোটেই পোহপাল দিওঁ আজি সেই সম্পত্তি আমাৰ বিনষ্ট হৈছে আমি কেনেকৈ চলিম কেনেকৈ কি কৰিম সেইবোৰ কৈ মোৰ অন্তৰত আঘাত লাগিছে কিন্তু আমাৰ ধৈৰ্য হেমা হেৰাই গৈছে আমি কাণেও নুশুনা হৈ গৈছোঁ ইপিনে মই আৰু শাৰীৰিকভাৱে অক্ষম সকলো শেষ হৈ গৈছে আৰু যিখন ঘৰত আছোঁ সেই ঘৰখন আমাৰ ভৱিষ্যত আশা কৰিব নোৱাৰি গোটেই ঘৰ ভূমিকম্পৰ নিচিনা হিলি আছে ঘৰখন কেনেধৰণে কি কৰিম তাকে আমি চিন্তা কৰি পাৰ পোৱা নাই সেইকাৰণে মই মোৰ অতি দুখেৰে মই অল ইণ্ডিয়াক আৰু চৰকাৰখনক আহ্বান জনাওঁ যে অতি শীঘ্ৰে এই জুই আৰু ঘাট হেৰিটো বন্ধ কৰক আৰু আমাৰ স্বাভাৱিক জীৱন ঘূৰাই আনক আৰু আমাৰ যিবোৰ আমি দাবীসমূহ উত্থাপন কৰা হৈছিলে সেই দাবীসমূহ অতি শীঘ্ৰে পূৰণ কৰক যিহেতু আমাৰ ঘৰ বদলি ঘৰ লাগিব আমাক বাগানৰ বদলি বাগান লাগিব তামোলৰ বদলি তামোল লাগিব যিহেতু আমি যিখিনি সম্পত্তি আছে সেই সম্পত্তি আমি আকৌ গঢ়িবলৈ কমি আমাৰ 20 বছৰ সময় লাগিব হয়তো এইখিনি সম্পত্তি আমি আকৌ 20 বছৰটো কৰিব পাৰিম নে নোৱাৰিম তাৰ সন্দেহ হৈছে ইমান সম্পত্তিবোৰ গুচি গৈছে কমেও আমাৰ 20-30 বছৰ কাৰণে আমি এই মাটিখিনি আমাৰ জৈৱ সকলো শেষ হৈ গৈছে সেয়ে আমি সন্তুষ্টও নহয় আমাৰ 20 ৰাইজে ইতিমধ্যে জনাইছে যেনেধৰণে ক্ষতিগ্ৰস্ত হৈছে তেওঁলোকৰ দুখ দুৰ্দশাৰ কথা জনাইছে ভৱিষ্যতলৈ তেওঁলোক কিমান ক্ষতিগ্ৰস্ত হ'ব সেই সন্দৰ্ভতো জনাইছে ক্ষতিপূৰণৰ কথা ইতিমধ্যে জনাইছে আমি উপাসনাৰ সৈতে পুনৰ এবাৰ সংযুক্ত হ'ম উপাসনা আপোনাৰ ওচৰলৈ আহিছোঁ আপুনি দেখুৱাইছে এতিয়া আনসমূহ দিশ বাগজানৰ যিসমূহ লোক ক্ষতিগ্ৰস্ত হৈছে যিখিনি ক্ষতি হৈছে যি ধৰণে প্ৰাকৃতিকভাৱে ক্ষতি হৈছে সেয়া আপুনি দেখুৱাই গৈছে এখন তামোলৰ বাৰী আপুনি ইতিমধ্যে দেখুৱালে আমাক যি ইতিমধ্যে জহি খহি গৈছে বা মৰহি গৈছে আমি আপোনাৰ পৰা আৰু তেনেধৰণৰ খবৰ আমি লাভ কৰিব বিচাৰিম আৰু লগতে সেই দৃশ্যসমূহ আমাৰ দৰ্শকক দেখুৱাব বিচাৰিম যে কিমান বেছি ক্ষতি হৈছে হয় পাপৰি যেহেতু আমি বিগত দিনৰ দৰ্শকক নিউজ 18 পৰা যিহেতু গ্ৰাউণ্ড জিৰ' ৰিপৰ্ট আমি দেখাই আহিছিলোঁ যে ক'ব লাগিব যি বাগজানবাসী ৰাইজ তাৰ লগতে যি ডুমডুমা অঞ্চলজুৰি এক চাঞ্চল্য সৃষ্টি কৰিছে তাৰ লগতে এক বৃহৎ ক্ষতি তেওঁলোক এই বৰ্তমান সন্মুখীন হৈছে বুলি ক'ব লাগিব কিয়নো আমি যিটো জানো যে ডুমডুমাৰ চাহ বাগিচা পৃথিৱী বিখ্যাত সকলো ইয়াৰ পৰা বাহিৰৰ যিখিনি কোম্পানী আছে তেওঁলোকে ইয়াৰ পৰা আমদানি কৰি যি চাহপাতসমূহ ইয়াৰ পৰা লৈ যায় তাৰপিছতে ইয়াতে চাহপাত তৈয়াৰ হোৱাৰ পিছত বাহিৰত বিদেশলৈ চাহপাত যায় যিটো আমি জানিব পাৰোঁ কিন্তু এই চাহপাত যিসকল ঘৰত যাৰ বাগিচাসমূহ আছে তেওঁলোকে যিহেতু নিজৰ হাতেৰে সৰুৰ পৰা যিটো চাহপাতসমূহ যেতিয়া সৰুৰে পৰা তেওঁলোকে যেনেধৰণে এক পোহপান কৰি যদি ডাঙৰ কৰে চাহপাতৰ গছজোপা তাৰপিছত যেতিয়া তেওঁলোকে এক ব্যৱসায় যিহেতু চাহপাতৰ ব্যৱসায় বিখ্যাত তেওঁলোকৰ বাবে সেইখিনি যি চাহপাত বাগানসমূহ আছে তাৰ লগতে যি তামোলৰ বাৰী তাৰ লগতে যি ওচৰে পাজৰে যি তেওঁলোকে খেতিসমূহ কৰিছে সম্পূৰ্ণৰূপে বৰ্তমান ক'ব গ'লে নষ্ট হৈ গৈছে কিয়নো আজি 16টা দিন এনেদৰে যদি তেল আৰু গেছ যিহেতু 14টা দিন ধৰি নিৰ্গত হৈ আছিলে আৰু নদীসমূহত আৰু তেওঁলোকে চাহপাতৰ বাৰীসমূহ তেওঁলোকে ইয়াত কৰিছিলে তাত এক তেলৰ চামনি পৰি গৈছে যাৰ বাবে জুইটো প্ৰভাৱত আজি এই চাহপাতসমূহ নষ্ট হোৱা আৰম্ভ হৈছে ৰাইজে বাৰ বাৰ প্ৰতিবাদ কৰি আহিছে যে তেওঁলোকৰ ক্ষতিপূৰণ দিয়াটো ডাঙৰ কথা নহয় কিন্তু তেওঁলোকে যি আজি ক'ব লাগে লক্ষ লক্ষ টকা তেওঁলোকৰ ক্ষতি হৈছে কোটিৰ ওপৰত তেওঁলোকৰ ক্ষতি হৈছে 30,000 দিয়াটো ডাঙৰ কথা নহয় কিন্তু তেওঁলোকে যি ক্ষতিৰ সন্মুখীন হৈছে সেয়াই হৈছে চবতছে ডাঙৰ কথা আমি ক'ব বিচাৰিম আৰু যিহেতু আমাক অলপ কিছুমান সময় পূৰ্বে আমি এগৰাকী ব্যক্তিৰ আমি ভাষ্য দেখাইছিলোঁ তেওঁলোকৰ যি চাহপাতৰ বাগিচাসমূহ আছে সম্পূৰ্ণৰূপে ক্ষতিগ্ৰস্ত হৈ গৈছে বেয়া হৈ গৈছে চাহপাতৰ পাতবোৰ পেলাই দিবলগীয়া হৈছে তাৰ লগতে তামোলৰ বাগিচা সেই লোকসকল এতিয়া কেনেধৰণে চলিব আৰু এটা কথা লগতে যি প্ৰাকৃতিক যি দুৰ্যোগৰ সময় এটা ক'ব লাগিব যি বাগজানবাসী যি প্ৰাকৃতিৰ যি ইয়াত সৌন্দৰ্য এটা আছিলে চাহপাতৰ খেতিসমূহ যিটো আমি তিনিচুকীয়া জিলাখনলৈ সকলো জানে যে চাহপাতৰ বাবে বিখ্যাত লোকৰ বাহিৰৰ পৰা যিহেতু পৰ্যটক আহে চাহপাতৰ গছসমূহ তেওঁলোকে ইয়াত পৰিদৰ্শন কৰি আহি পিনে সেই ঠিক অৱস্থাত আজি ক'ব লাগিব যি বাগজানবাসী ৰাইজৰ অৱস্থা সকলো খেতি তেওঁলোকৰ জ্বলি খলি শেষ হৈ গৈছে বুলি ক'ব লাগিব আৰু লোকে হাবাথুৰি খাইছে তেওঁলোকে কি কৰিব আৰু তেওঁলোকৰ প্ৰায় যি ক্ষতি হৈছে তেওঁলোকে আমাক জনাইছে যে 20 বছৰ বুলি ক'ব লাগিব 20 বছৰ তেওঁলোকৰ ক্ষতিপূৰণৰ এটা দাবী জনাইছে কিয়নো তেওঁলোকে যি কষ্টৰ বাৰী যি কৰিছে হয়তো 20 বছৰলৈকে আৰু তেওঁলোকে খেতি কৰিব নোৱাৰিব তেওঁলোকৰ ঘৰসমূহ জ্বলি নষ্ট হৈ শেষ হৈ গৈছে সেয়া এক দুখৰ খবৰ বুলি ক'ব লাগিব তেওঁলোকে ক'ত যাব কি কৰিব লোকে ইয়াত হাবাথুৰি খাইছে পাপৰি
হয় উপাসনা হাবাথুৰি খাইছে আৰু লগতে যি প্ৰাকৃতিকভাৱে যিমানখিনি ক্ষতি হৈছে বিনষ্ট হৈছে কাৰণ পূৰ্বতে আপুনিও কৈছে বা আমিও কওঁ যে তিনিচুকীয়াৰ যি প্ৰাকৃতিক সৌন্দৰ্য যি বাগান আছে চাহ বাগান আছে বা তামোলৰ গছ গতিকে সেইসমূহ ধ্বংস হৈছে ৩০,০০০ টকাৰে হয়তো সেই ক্ষতিপূৰণ সম্ভৱ নহ'ব পাৰে ৰাইজৰ যি দুখ দুৰ্দশা হৈছে উপাসনা হয় বাপৰে ৩০,০০০ টকা এটা মূল্য তেওঁলোকৰ যি বাগিচাসমূহ আছে ক'বলৈ লক্ষ লক্ষ টকা যি আমি বৃহৎ এক এলেকা তেওঁলোকৰ চাহপাতৰ বাগিচাই হওক বা তামোলৰ বাগিচাই হওক আৰু যিহেতু তিনিচুকীয়া জিলাখন বিখ্যাত চাহপাতৰ বাবে তেওঁলোকে যিকোনো খেতি যদি কৰে তেওঁলোকে নিষ্ঠাৰে কৰে তেওঁলোকে ক'ব লাগিব এগৰাকী এখন যি ঘৰ আছে ইয়াত তেওঁলোকৰ বৃহৎ এক অঞ্চল জুৰি এৰিয়া এক চাহপাতৰ বাগান ইয়াত খেতি আছে সমগ্ৰ ইয়াত যদি ক'ব লাগিব যে প্ৰায় 50 বিঘাকৈ চাহপাত যদি নষ্ট হৈ যায় তেনেহ'লে কেনেধৰণৰ এক বৃহৎ ক্ষতি তেওঁলোকে সন্মুখীন হৈছে আৰু লক্ষ লক্ষ টকা বুলি ক'ব লাগিব এই লক্ষ টকাৰ তুলনাত তেওঁলোকে এই ৩০,০০০ টকাটো একেবাৰে মানি ল'ব পৰা নাই ধন্যবাদ জনাইছো উপাসনা আৰু ক্ষতিপূৰণৰ প্ৰসংগ আহি পৰিছে ক্ষতিপূৰণৰ কথা আহি পৰিছে কিন্তু তাতোকৈ ডাঙৰ কথা হৈছে যিখিনি ধ্বংস হ'বলৈ ধৰিছে আৰু ২১টা দিন যেতিয়া সময় কৈ দিয়া হৈছে বা ২১ দিনতকৈ হয়তো অধিক লাগিব বুলি ইতিমধ্যে ঘোষণা কৰা হৈছে গতিকে এই সময়ছোৱাত আৰু কিমান বেছি ক্ষতি হ'ব সেয়া সহজেই অনুমান কৰিব পাৰি ধন্যবাদ জনাইছো উপাসনা আৰু ইফালে বাগজান তেলখাদৰ অগ্নিকাণ্ড সন্দৰ্ভত অইলৰ বিশেষজ্ঞসকলে মত প্ৰকাশ কৰিছে আগবঢ়াওক It's a technical failure বুলি মই এটো কাৰণে নকওঁ যেটো ইনিশিয়েট হৈছে it's a underestimate কৰা হল প্ৰেছাৰ to যেটো প্ৰেছাৰ ওয়েল টু এক্সাৰ্ট কৰিছে হে প্ৰেছাৰটো একচুয়ালি somewhere ক্যালকুলেট কৰোতে প্ৰেছাৰটো underestimate কৰা হল গতিকে প্ৰেছাৰ ক্যালকুলেশন ইজ এ পিউৰলি সাইন্টিফিক এন্ড ম্যাথমেটিক্যাল প্ৰসেস গতিকে হেতু এটা টেকনিক্যাল সাপোৰ্টটো পাছতে আহিব আগতে আমি জানিব লাগিব আমাৰ ওয়েলটোৱে কিমান প্ৰেছাৰ দিব বা এটো পসিবল প্ৰেছাৰ কি আহিব ডাইনামিক প্ৰেছাৰটো কি আহিব তাৰ ওপৰত ওয়েলটো কিল কৰা হয় ওয়েলটো কিল কৰাৰ আগতে আমি হেবুৰ জানিব লাগিব গতিকে মই এজ এ এক্সপাৰ্ট মোৰ অনুমান সেই যেটো প্ৰেছাৰ ক্যালকুলেট কৰিছিলে তেওঁলোকে হেইটো আন্ডাৰএস্টিমেট কৰিলে কিজান গতিকে তেওঁলোকৰ মইটো ফেইলাৰ বুলি নকওঁ somehow because of some issue it was underestimated হেতু কাৰণে কি হল যেটো কিলিং প্লাগ কৰিছিলে তেওঁলোকৰ পৰা মইতে যি গম পাইছো প্লাগটো ডেস্ট্ৰয় হৈ গল যেটো সিমেন্ট প্লাগ কেমিক্যাল প্লাগ কৰিছিলে সিমেন্ট প্লাগটো ডেস্ট্ৰয় হৈ গৈছে যাৰ কাৰণে বিওপিটো খুলি দিওতে ব্লাষ্ট হৈ গল এটা প্লাগ লগোৱা হয় ওয়েল এটা ওকভাৰ কৰোতে তেওঁলোকে সিমেন্ট প্লাগ কৰিছিলে কিন্তু সিমেন্ট প্লাগটো যদি ভাগিছে নষ্ট হৈ গৈছে দ্যাট মিন্স সিমেন্ট প্লাগটোৰ যেটো স্ট্ৰেংথ আছিল হে স্ট্ৰেংথটো miscalculate করা হল depending on the pressure from the liquid জুইটো depending on the size of the reservoir এই reservoir যদি বহুত ডাঙৰ reservoir গতিকে reservoir হেক নোহোৱা কলে লেকেটো জুই নিজে চলি থাকিব যদি কিবা টেকনিক্যাল ব্যৱস্থা কৰা নহয় জুই হয়তো বছৰলৈও চলি থাকিব পাৰিব এনেকে আৰু কিন্তু তাক টেকনিক্যালি আমি এতে যদি বন্ধ কৰিবলৈ যাওঁ তেতিয়া হলে এজ অন টুডে মোস্ট সেফ প্ৰসিডিউৰ টো হৈছে ৰিলিজ ওয়েল or diffuser well যেটো আমি কোৱা হয় ৰিলিজ ওয়েল বা diffuser well বুলি আমাৰ ভাষাত কয় গতিকে এটা নতুন ওয়েল খানিব লাগিব হে ওয়েলটোৱে খানি পেলাই গৈ পেলাই এই ওয়েলটো প্ৰায় 50 মিনিমাম 100 মিটাৰ মান তলত গৈ এটো ওয়েলত হুমাবগে লাগিব এটো মিনিমাম কিমান হেতু মই নেজানো ইট ডিপেন্ডস অন দা স্ট্ৰাকচাৰ অফ দি ওয়েল গতিকে তাত হুমাই পেলাই হে পুৰণা ওয়েলটোৰ ওপৰখিনি কিল কৰি দিব লাগিব প্লাগিং কৰি দিব লাগিব দি নতুন বিওপি নতুন ওয়েলটো থ্ৰু দি নতুন বিওপি ওয়েলটো কন্ট্ৰোল কৰিব লাগিব তাৰমানে হেতুৱে আটাইতকৈ বেষ্ট পসিবল ওয়ে আছে তাৰমানে পৰ শিৰোনামত সময় হৈছে বাণিজ্যিক বিৰতি